ৰিক্সা দিয়াৰ নামত লুটিলে ধন এখন ৰিক্সা ডিলাৰে ঠগ প্ৰবঞ্চনাৰে লুটিলে লাখ লাখ টকা ইমান খান আৰু জাহিদা বেগমৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে এই গুৰুতৰ অভিযোগ এজন দুজন নহয় প্ৰায় 20ৰো অধিক সহজ সৰল টুপামাৰী অঞ্চলৰ লোকৰ পৰা লুটিলে ধন ছয়গাঁও স্থিত আৰব মটৰছৰ নামৰ ডিলাৰ আৰু ডিলাৰখনৰ স্বত্বাধিকাৰী হাফিজা আহমদ ইমান খান আৰু জাহিদা বেগমৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ একাংশ গ্ৰাহকে নগদ টকাৰে ৰিক্সা লোৱাৰ পিছতো সেইজন গ্ৰাহকৰ নথিপত্ৰ ব্যৱহাৰ কৰি জালিয়াতিৰে গ্ৰাহকজনৰ নামত ছয়গাঁও স্থিত বৰোদা বেংকত গ্ৰাহকৰ অজ্ঞাতে লোন অনুমোদন কৰে আৰু লোনৰ সমুদায় ধন গ্ৰাহকৰ অজ্ঞাতে গোপনে উঠাই লয় এই তিনি অভিযুক্তই আন একাংশৰ পৰা আকৌ ৰাজ সাহায্যযুক্ত ৰিক্সা দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে যদিও আজিলৈকে দিয়া নাই এখনো ৰিক্সা কেৱল ইমানেই নহয় একাংশ গ্ৰাহকৰ নামত লোন লৈছে যদিও আজিলৈকে পোৱা নাই ৰিক্সা ৰিক্সাখন নাপায়ে এতিয়া পৰিশোধ কৰিব লগা হৈছে বেংকৰ ঋণ কাৰণ বেংকৰ পৰা এতিয়া গ্ৰাহকসকললৈ আহিছে ঋণৰ নটিচ বেংকৰ নটিচ পোৱাৰ পিছতে পোহৰলৈ আহিছে এই সমগ্ৰ জালিয়াতিৰ কথা মোৰ সমস্যাটো হ'ল মই গাড়ী ল'ম বুলি জাহিদা আৰু হাবিজাৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত গাড়ী লৈ দিব তাত জাহিদা হ'ল গাড়ীৰ শ্বৰুম আছে তাহাঁতৰ ছয়গাঁৱত গ'লোঁ মই এওঁলোক আচলতে উত্তৰ পাৰৰ মানুহ এতিয়া বিয়া হৈছে তাপাৰ পাথৰত বিয়া হৈছে এটা টোপামাৰীত বিয়া হৈছে তেওঁৰ লগত আলোচনা কৰি মই গাড়ী ল'ম ডকুমেণ্ট দিলোঁ ডকুমেণ্ট লৈ তাহাঁতে পাছবুক খুলিলে কিন্তু পাছবুক মই আজিলৈকে পোৱা নাই মোৰ নামত গাড়ীও পোৱা নাই কিন্তু এই ফাইনেন্সটো হৈ গ'ল মোৰ নামত সুধিলোঁ এদিন ক'লে যে 1,25,000 হ'ল নে কিমান হ'ল মই ক'ব নোৱাৰিলোঁ এইটো জাহিদাই ক'লে যে মোৰ বাইদেউ ক'ব পিছত মোৰ নামত ডকুমেণ্ট আহি আছে বৰ্তমান সেই ঋণ বেংকত লোন দিবলৈ লোন পৰিশোধ কৰিবলৈ এই ডকুমেণ্টটো মই পাইছোঁ বৰ্তমান লোনৰ যিখিনি পইচা এই পইচাখিনি আপুনি পাইছে নাই পইচাও পোৱা নাই মই পাছবুকো পোৱা নাই গাড়ীখনো পোৱা নাই মই নাই পোৱা এই পইচাখিনি কোনে লৈছে মইতো ক'ব নোৱাৰিলোঁ হাবিজা জানে জাহিদা জানে আৰু বেংকৰ মেনেজাৰে জানে আপোনাৰ ডাউন পে'মেণ্ট দিছিল নেকি নাই মই দিয়া নাছিলোঁ কাবাই দিছে বহুত কেইটাই এনেকুৱা হৈছে আৰু মানুহৰ লগত হৈছে 13-14 জন মানুহৰ লগত এনেকুৱা হৈছে জাহিদা আৰু হাবিজা মই ন্যায় বিচাৰোঁ এতিয়া এফআইআৰ কৰা নাই কৰিম বুলি ভাবি আছোঁ নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম